মনুচুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা পনীৰৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই অলপ পনীৰ লৈ লৈছোঁ, অলপ কৰ্ণফ্ল'ৰ লৈছোঁ আৰু অলপ জিৰা, ধনিয়া, জলকীয়াৰ পাউডাৰ এইবোৰ লৈ লৈছোঁ আৰু অলপ নিমখ লৈছোঁ। লৈ পেলাই প্ৰথমে এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। এইদৰে মিক্স কৰি ল'ম। তেতিয়া কি হ'ব, আমি যেতিয়া পনীৰখিনি ভাজিম তেতিয়া পনীৰখিনি নাভাঙে। এইদৰে মিক্স কৰি পেলাই তাৰপিছত এইখিনি ভাজি ল'ব। তেতিয়া পনীৰ কেতিয়াও নাভাঙে। অলপ কৰ্ণফ্ল'ৰ মিলাই দিলে পনীৰ কেতিয়াও নাভাঙে। আৰু এই ধৰণে মই পনীৰখিনি খুব ভালকৈ ভাজি ল'ম। এয়া চাওক, আমাৰ এটাও পনীৰ ভঙা নাই। কিমান ধুনীয়াকৈ পনীৰখিনি ভজা হৈ গৈছে চাওকচোন, কিমান ধুনীয়া কালাৰো কিমান ধুনীয়া আহিছে। এই ধৰণে গোটেইখিনি পনীৰ ভজা হোৱাৰ পিছত আৰু অলপ তেল দি পেলাই জিৰা কেইটামান দিলোঁ আৰু পিঁয়াজ দিলোঁ আৰু পিঁয়াজতে মই অলপ নিমখ দি দিলোঁ। তেতিয়া অলপ সোনকালে পিঁয়াজখিনি সিজি যাব। আৰু অলপ সৰু সৰুকৈ কাটি থোৱা আলু ইয়াত দি পেলাই খুব ভালকৈ মই গেছৰ ফ্লেমটো হাই কৰি পেলাই মই ভাজি ল'লোঁ, খুব ভালকৈ ভাজি ল'লোঁ। আৰু এতিয়া অলপ গেছটো কমাই দিছোঁ। আৰু তাৰপিছত মই কি কৰিছোঁ, অলপ পালং শাক ভালকৈ মই এই ধৰণে গ্ৰাইণ্ড কৰি ল'লোঁ। পালং শাকটো গ্ৰাইণ্ড কৰি পেলাই দিছোঁ। আৰু ল'ৰা ছোৱালীয়ে চাব, শাক চাক দেখিলে ইমান ভালকৈ নাখায়, গ্ৰাইণ্ড কৰি দিলে আৰু একো গম নাপায়। ইয়াত মই দিছোঁ অলপ কেঁচা জলকীয়া আৰু বিলাহী। আৰু এতিয়া দি পেলাই এইখিনিও খুব ভালকৈ মই লৰাই লৈছোঁ, কাৰণ পালং শাকৰ এটা গোন্ধ আছে। সেইকাৰণে এই ধৰণে ঢাকি পেলাই থৈ দিছোঁ, তেতিয়া গোন্ধটো গুচি যাব। এতিয়াহে মই মছলাটো ইয়াত ইউজ কৰিম। প্ৰথমতে পালং শাকৰ মই কেঁচা গোন্ধটো জোৱাই দিছোঁ। ইয়াত মই আদা আৰু নহৰু থেতালি পেলাই দিছোঁ। আৰু ইয়াত দিছোঁ মই জিৰা, ধনিয়া, হালধি, এইখিনি জলকীয়াৰ গুড়ি এইখিনি দিছোঁ। আৰু মই ইয়াত দিম বিৰিয়ানী মছলা। বিৰিয়ানী মছলা দিলে ইয়াৰ সোৱাদটো যে পালক পনীৰ ইমান ধুনীয়া হয়। আৰু ইয়াত দিছোঁ মই ইলাচি, লং, দালচিনি, তেজপাত এই গোটেইখিনি গৰম মছলা দি দিছোঁ। দি পেলাই এইখিনি আকৌ মই ঢাকি পেলাই থৈ দিছোঁ আলুখিনি সিজালৈকে। আৰু এয়া চাওকচোন, আমাৰ আলুখিনিও খুব ধুনীয়াকৈ সিজিও গ'লগৈ। আৰু এতিয়া মই এইখিনি আকৌ অলপ ভালকৈ লৰাই লৈছোঁ। চাবচোন, পালং শাকৰ এটা গোন্ধ এটা থাকে। এই গোন্ধটো পূৰা যোৱাব দেই, নহ'লে তৰকাৰীৰ টেষ্টটো ইমান ভাল নাহিব। আৰু এতিয়া মই কি কৰিছোঁ, এইখিনিত অলপ পানী দি লৈছোঁ। দি পেলাই এতিয়া মই পনীৰখিনিও একেবাৰে ইয়াত দি দিছোঁ। দি পেলাই এইখিনি অলপ 5 মিনিটমান ভালকৈ হাই ফ্লেমত উতলাই ল'ম। আৰু এইখিনি উতলাৰ পিছত এয়া চাওক, মই নমাই দিলোঁ। আমাৰ পালক পনীৰৰ গ্ৰেভি কেনেকুৱা হৈছে। আৰু মই একেবাৰে সহজভাৱে বনাইছোঁ। আৰু ইয়াত বেছি তেনেকৈ একো মই কৰা নাই, একেবাৰে সহজভাৱে বনাইছোঁ। কিন্তু তেতিয়াও ৰেচিপিটো কিন্তু খুব সোৱাদ লগা হৈছিলে। আৰু কেনেকুৱা পাইছে, এইটো ডিনাৰ ৰেচিপি হয়।